চাওক এতিয়া আমাৰ যিটো আমাৰ বাতৰিত আমি পাই আছো যে অসমতো বা তিতাবৰ অঞ্চলতো ধানত আৰ্ছেনিকৰ সমস্যা দেখা দিছে কিন্তু এই যিটো সমস্যা বুলি আমাৰ চিহ্নিত হৈছে এইটো আচলতে সমস্যাই নহয় কাৰণ অসমত আমাৰ খেতি হয় একেবাৰে আমাৰ যিটো আমাৰ বৰষুণৰ ওপৰত নিৰ্ভৰশীল খেতি এটা হয় ইয়াত আমাৰ যিটো ভূগৰ্ভৰ পানী ব্যৱহাৰ নহয় আৰু আৰ্ছেনিক হয় আমাৰ ইয়াত অলপ আছে আমাৰ যিটো ভূগৰ্ভৰ পানী আছে তাতে আৰ্ছেনিক আমাৰ দেখা পোৱা যায় আৰু এইটো যিটো মাত্ৰা সেই মাত্ৰাটো থাকিবলগীয়াতকৈ অলপ বেছি আছে কিন্তু আমাৰ যিহেতু আমাৰ বৰষুণৰ ওপৰতে খেতিটো নিৰ্ভৰশীল সেইকাৰণে আৰ্ছেনিকৰ যিখিনি আমি বাতৰিত পাইছোঁ সেইখিনি আচলতে একেবাৰে অমূলক এনেকুৱা ধৰণৰ কোনো সমস্যাই নাই 100% যিহেতু আমাৰ ৰেইনফেড এগ্ৰিকালচাৰ ইয়াৰ পৰা যিখিনি আমাৰ ধানৰ উৎপাদন হৈছে বা আমি যিখিনি চাউল খাই আছোঁ সেই চাউল খোৱাৰ কাৰণে কাৰোবাৰ কেঞ্চাৰ বা কেনেকুৱা ধৰণৰ সমস্যা হ'ব পাৰে বুলি পাৰ্টিকুলাৰলি মই কৈছোঁ আৰ্ছেনিকৰ পৰা কোনো ইয়াত হোৱাৰ আশাই নাই বা এইটো নহয় সেয়েহে আমাৰ কৃষক ৰাইজ বা আমাৰ যিখিনি আমাৰ কনজিউমাৰ আছে আমি যিখিনি আমি ধান বা চাউল খাই আছোঁ অসমৰ বিভিন্ন অঞ্চলৰকে আদি কৰি তিতাবৰৰ সেইকাৰণে এই কথাটো আচলতে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই আৰু আমাৰ গৱেষণা হৈ আছে হয় আমাৰ ভূগৰ্ভৰ আমাৰ যিটো মাত্ৰাত থাকিব লাগে তাত অলপ বেছি পৰিমাণে পোৱা গৈছে আৰু তাৰ বিষয়ে আমাৰ অসম কৃষি বিশ্ববিদ্যালয়কে আৰম্ভ কৰি বিভিন্ন প্ৰতিষ্ঠানত আমাৰ এনেকুৱা ধৰণৰ আৰ্ছেনিকৰ ওপৰত গৱেষণা হৈ আছে আৰু আজিৰ দিনত কিন্তু ইয়াৰ কোনো চিন্তাৰ বিষয় নাই চাওক এতিয়া আপোনাৰ যেতিয়া বিভিন্ন মৌলবিলাক আমাৰ মাটিত থাকেই আমাৰ জিংকে কওক আইৰণে কওক আৰ্ছেনিকে কওক সকলো আমাৰ মাটিত ভূমিত থাকে আৰু এটা লিমিট আছে যিটো আচলতে তাৰ কাৰণে পাৰ্মিচিবল লিমিট এটা থাকে আৰু আৰ্ছেনিকৰ কাৰণে পাৰ্মিচিবল লিমিটতকৈ আমাৰ অসমৰ যিটো মাটিত আছে সেয়া আৰ্ছেনিকটো কিন্তু তাতকৈ পাৰ্মিচিবল লিমিটৰ তলত আছে সেইকাৰণে যিহেতু তলত আছে তাৰ পৰা আৰ্ছেনিকটো গছে লৈ পেলাই বা ধানলৈ আহি বা চাউললৈ অহাৰ কোনো তাৰ এই যিটো সন্দেহ এটা আমাৰ উপৰিছে এইটো একেবাৰে অমূলক সেইকাৰণে অসমৰ ৰাইজে ইয়াৰ কাৰণে চিন্তাৰ কোনো প্ৰয়োজনীয়তা নাই আৰু এতিয়া আমাৰ অসমৰ কৃষক ৰাইজ বা আমাৰ যিখিনি ইণ্ডাষ্ট্ৰি এণ্টাৰপ্ৰিনিয়ৰ আছে তেখেতসকলে তেনেকুৱা প্ৰতিষ্ঠান গঢ় লৈ উঠিব খুজিছে বা ব্যৱসায়িক ভিত্তিত কৃষিটো লৈ আগবাঢ়িব খুজিছে ধানটো লৈ এটা সেইকাৰণে এনেকুৱা ধৰণৰ যিবিলাক আমি ভাবিছোঁ চিন্তা কৰিছোঁ আচলতে আজি এইটো কোনো তাৰ যুক্তি নাই আমাৰ অসমৰ ৰাইজ কৃষক ৰাইজ কনজিউমাৰে অসমৰ চাউল খাই বা তিতাবৰ অঞ্চলৰ চাউল খালে কোনো ধৰণৰ এনেকুৱা ধৰণৰ সমস্যা নহয় আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ